My dear students, নমস্কাৰ। ক্লাছ 3 ব্লুসম 1 কিতাপখনৰ লেসন 1 ক্লাউডছ ইয়াৰ আগৰ ভিডিও কেইটাত আমি 12 নং এক্টিভিটিজ লৈ কৰিছিলো 12 লৈকে এটো 13 এক্টিভিটিজৰ পৰা আজি আৰম্ভ কৰিম। 13 Look at the pictures given below। মানে look at মানে চাব কৈছে the pictures ছবিবোৰ given below তলত দিছে। Now এতিয়া choose your favorite picture। তোমার favorite মানে প্রিয়, তোমার প্রিয় ছবি কোনটো আছে বুলি তুমি put a tick in the circle on the picture। টিক দিব কৈছে আৰু এই যে সার্কেল বিলাক দিছে রাউন্ড তাত টিক দিব কৈছে। এটা তোমালোকে নিজৰ ফেভারিট বা প্রিয় ছবি কোনটো তোমালোকে নিজে চুজ কৰিব লাগিব, মই কৈ দিলে নহব। যদি তোমাৰ এটো প্রিয় হয় ইয়াত কি কৰিবা টিক কৰি দিবা, যদি এটো প্রিয় হয় ইয়াত টিক কৰি দিবা, আজি এটো প্রিয় হয় ইয়াত টিক কৰি দিবা, এটো প্রিয় হলে এটো টিক কৰি দিবা, এটো প্রিয় হলে ইয়াত টিক কৰি দিবা, ইয়াতো প্রিয় হলে ইয়াত টিক কৰি দিবা। তোমালোকে টিকটো নিজে কৰিবা, কাৰণ কাৰোবাৰ কি জানি এইটো ভাল লাগিব এই ছবিটো ইয়াত টিক কৰিব, কাৰোবাৰ এইটো ভাল লাগিব আইসক্রিম এটো ইয়াত টিক কৰিবা, হ্যাঁ না। ইয়াত দেখিছো কি ইয়াত কি দেখিছো আমি ইয়াত দিছে কি কৈছে এটো যে জুই টপি আছে না, জুই উইন্টাৰত আমি জুই টপ হয় নাই, এটো কি কৈছে ফুল বুটলি আছে হয় নাই, শেৱালি ফুল কি জানি। ইয়াত কি কৈছে বিহু মাৰি আছে নাই, কপৌ ফুল দেখিছে। ইয়াত বিদ্যালয় ছাতি লৈ গৈ আছে হয় নাই, যেহেতু পুৰা গৰম সূৰ্যৰ পোহৰ পৰা পৰিছে। ইয়াত কি কৈছে আইসক্রিম লৈছে। ইয়াত হার্ভেস্টিং কৰি আছে, ধান কটাৰ সিজন হয় না খেতিয়কজনে। এতিয়া ইয়াত দিছে বিটো টক উইথ ইউৰ ফ্ৰেণ্ড এবাউট দ্য পিকচাৰ সি বা হি লাইকস এণ্ড দ্য ৰিজন ফৰ লাইকিং ইট। এতিয়া তোমাৰ বন্ধুৰ লগত এই ছবিবোৰৰ বিষয়ে কথা পাতিব, কোনটো তাই বা তেওঁ পছন্দ কৰে বা আৰু তাৰ কাৰণটো কি তোমালোকে কথা পাতিবা। যদি কোনোবা এইটো পছন্দ হয় কি কাৰণ, তাৰপিছত সেইটো হৈছে থিংক ভাবিব গৈছে এণ্ড সে আৰু ক'ব গৈছে এবাউট দ্য টাইম অফ দ্য ইয়াৰ শোন ইন দ্য পিকচাৰ। এই কোনটো সময় এইটো ক'ব গৈছে। এইটো নিশ্চয় উইণ্টাৰ ছিজন হয় নাই, উইণ্টাৰ মানে শীতকাল হয় নাই। এইটো কি হ'ব অটম ছিজন হ'ব শৰৎকাল। এইটো কি হ'ব এইটো হ'ব স্প্ৰিং ছিজন বসন্তকালত, বসন্তকালতো বিহু হয় নাই। এইটো নিশ্চয় সামাৰ ছিজন হ'ব, পুৰা পোহৰ দি আছে সূৰ্যৰ তাপ। এইটো সামাৰতে হ'ব, সামাৰতে আমি আইসক্রিম খাওঁ হয় নাই। এইটো হাৰ্ভেস্টিং কৰি আছে মানে খেতিয়কজনে ধান কৰি আছে। তোমালোকে এতিয়া আমি জানো যে আমাৰ অসমীয়াত ঋতু কেইটা থাকে 6টা, গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত হয় নাই। কিন্তু ইংৰাজীত সিজন কেইটা হয় 4টা। আমি 4টা সিজনৰ বিষয়ে শিকি লওঁ। এইকেইটা সিজন হ'ব 4 seasons in the year। স্প্রিং মানে বসন্ত ঋতু, সামার মানে গ্রীষ্ম ঋতু, অটম মানে শরৎ ঋতু, উইন্টার মানে শীত ঋতু। পেজ নং 90 লৈ আগবাঢ়িলো 19 নং পেজত। ইয়াত 14 দিছে লেটস ৰিড, আহাত আমি পঢ়ো। It was a hot summer day in the month of April। মানে এপ্ৰিল মাহত কি থাকে হট সামাৰ, তেতিয়া পুৰা তপত গ্ৰীষ্ম কাল হয় নাই। আমি এপ্ৰিলত আমাৰ ইয়াত পুৰা গৰম পৰে নহয় জানো। It was a hot summer day in the month of April। The school reopened। reopened মানে পুনৰাই খোলে, স্কুল আকৌ খুলিছে। reopen মানে খুলিলে আফটাৰ বহাগ বিহু হলিডে। স্কুল বিদ্যালয় বহাগ বিহুৰ পিছত আকৌ খোলে হয় নাই। হলিডেজ মানে ছুটি, বহাগ বিহু যদি ছুটি থাকে, আমাৰ বহাগ বিহু ছুটি দিয়ে নহয় জানো, স্কুল বন্ধ থাকে যে। বহাগ বিহু ইজ সেলিব্রেটেড ইন আসাম ইন দ্য স্প্রিং সিজন। বহাগ বিহু অসমত কেতিয়া সেলিব্রেট কৰা হয় স্প্রিং সিজনত মানে বসন্তকালত। বসন্তকালত আমি বহাগ বিহু উদযাপন কৰোঁ। সেলিব্রেটেড মানে উদযাপন কৰা হয়। 2 girls দুজনী ছোৱালী বৰ্ষা এণ্ড মৌচুমী ওয়ার ওয়াকিং টু স্কুল। বৰ্ষা আৰু মৌচুমীয়ে
ৱাকিং মানে খোজকাঢ়ি বিদ্যালয়লৈ গৈ আছে ছাডেনলি অকস্মাত বৰ্ষা ষ্টপড ৱাকিং অকস্মাত কি কৰিলে বৰ্ষাই কি কৰিলে ষ্টপড ৱাকিং মানে বৰ্ষাই খোজকঢ়া ৰখাই দিলে মানে ৰখিলে আৰু দেন তেতিয়া she walked over to a tree এটা গছৰ ওচৰত গ'ল and cheered with joy আৰু আনন্দত চিঞৰি উঠিল খুব ফূৰ্তি লাগিলে আকৌ এবাৰ পঢ়িছোঁ It was a hot summer day in the month of April. The school reopened after Bohag Bihu holidays. Bohag Bihu is celebrated in Assam in the spring season. Two girls, Barkha and Mosumi, were walking to school. Suddenly, Barkha stopped walking. Then she walked over to a tree and cheered with joy. Barkha, Mosumi, look here. What a beautiful flower. Barkha কৈছে Mosumi, চোৱা ইয়াত হেয়াৰ মানে ইয়াত what a beautiful flower. কিমান ধুনীয়া ফুল বিউটিফুল মানে ধুনীয়া তে মৌচুমীয়ে কৈছে ইট ইজ এ ফক্সটেল অৰ্চিড also known as কপৌ ফুল in Assamese এইটো কি বুলি কয় ফক্সটেল অৰ্চিড কি বুলি কয় অসমীয়াত কপৌ ফুল বুলি কয় do you know that it is our state flower আৰু সুধিছে তুমি কি জানানে এইটো আমাৰ ৰাজ্যিক ফুল হয় অসমৰ ৰাজ্যিক ফুল কি হয় তেনেহ'লে কপৌ ফুল হয় নাই বা ফক্সটেল অৰ্চিড তে বৰখাই কৈছে oh yes হয় my mother told me মোৰ মাকে এদিন কৈছিল about it ইয়াৰ বিষয়ে it blooms in the spring এইটো কেতিয়া ফুলে বসন্ত ঋতুত ফুলে মৌচুমীয়ে কৈছে তেতিয়া beside তাৰোপৰি ফক্সটেল অৰ্চিড different colorful flowers also bloom in the spring season তেতিয়া মৌচুমীয়ে কৈছে beside ফক্সটেল অৰ্চিড মানে এই কপৌ ফুলৰ বাহিৰেও বিভিন্ন কালাৰফুল ফুল এই বসন্ত ঋতুত ফুলে নেচাৰ লুকস বিউটিফুল এণ্ড ফ্ৰেছ ইন স্প্ৰিং আৰু প্ৰকৃতিক বসন্ত ঋতুত কেনেকৈ দেখায় ধুনীয়া আৰু সতেজ দেখায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আকৌ এবাৰ পঢ়ি দিছোঁ তোমালোকে চোৱাচোন ইয়াৰ পৰা বৰখাই কি কৈছে মৌচুমী লুক হেয়াৰ হোৱাট এ বিউটিফুল ফ্লাৱাৰ মৌচুমী ইট ইজ এ ফক্সটেল অৰ্চিড also known as কপৌ ফুল in Assamese do you know that it is our state flower তে বৰখাই কি কৈছে oh yes my mother told me about it it blooms in the spring season মৌচুমীয়ে কৈছে besides foxtail orchid different colorful flowers also bloom in the spring season nature looks beautiful and fresh in spring b dice let's check how much we have understood eta ami kiman hikilo ami porikha koru fill in the blanks ইয়াত কি হৈছে খালি ঠাইবোৰ পূৰ কৰিব হৈছে ইয়াত খালি ঠাই আছে is celebrated in Assam ইয়াত কি হ'ব আমি পাইছিলো ইয়াত পাইছিলো কি বহাগ বিহু is celebrated in Assam বৰখা soe dashed orchid কি লিখিছিলে foxtail orchid বৰখা soe foxtail orchid বৰখা soe foxtail orchid Number 3, Bohag Bihu is celebrated in the dash season. Kya wo Bohag Bihu is celebrated in the spring season. Nature looks yadho beautiful and yadho fresh in spring. Page nong 20, 15 let's read. Aha me pohu. Hot mane ki? Hot মানে তপত বা উষ্ণ বা গৰম এ হট সামাৰ ডে মানে প্লাস হট তপত সামাৰ মানে গ্ৰীষ্ম কালৰ দিন
It is a hot summer day. It is a beautiful. Beautiful মানে ধুনিয়া. A beautiful flower. এটা ধুনিয়া ফুল. This is a beautiful flower. এটা একটা ধুনিয়া ফুল. Pretty. Pretty মানে ধুনিয়া. Beautiful আর pretty একই অর্থ. A pretty dress. এটা ধুনিয়া has par মানে dress মানে কাপড়. This is a pretty dress. এটা একটা ধুনিয়া কাপড়. আমার ছাত্ৰ-ছাত্ৰীসকল আমি যেতিয়া হট বিউটিফুল এণ্ড প্ৰিটি আৰ ডেছক্ৰাইবিং ৱৰ্ডছ এইবিলাক কি বুলি কোৱা হয় ডেছক্ৰাইবিং ৱৰ্ডছ বুলি কোৱা হয় ডেছক্ৰাইবিং ৱৰ্ডছ ডেছক্ৰাইব ছামৱান অৰ ছামথিং মানে কি ডেছক্ৰাইবিং ৱৰ্ডছে কি কৰে কোনোবাক বা কোনো এটা বস্তু কি কৰে ডেছক্ৰাইব কৰে যেনেকৈ ধৰা তোমালোকে ইয়াত কি পাইছা ইয়াত এ প্ৰিটি ড্ৰেছ এই ড্ৰেছটোক কি কৰিছে ডেছক্ৰাইব কৰিছে প্ৰিটিয়ে এতিয়া বি নাও এতিয়া ৰাইট ডাউন মোৰ সেন্টেন্সেস ইউজিং দ্য ওয়ার্ডস হট বিউটিফুল এন্ড প্রিটি ইয়াত তোমালোকে হট বিউটিফুল আৰু প্রিটি দি বাক্য সাজিব গৈছে মই এইদৰে সাজি দিছো আই লাইক হট ফুড মই মানে গৰম খোৱা বস্তু খাবলৈ ভাল পাওঁ তোমালোকে যি লিখিব পাৰা আই লাইক হট টি হট কফি শি ইজ ভেরি বিউটিফুল তাই বৰ ধুনিয়া তোমালোকে বেলেগ ইট ইজ এ beautiful flower এনেকা লিখিব পাৰিবা আৰু প্ৰিটি কি she has a pretty doll তাই এটা কি আছে খুব ধুনিয়া ডল মানে পুতলা আছে তোমালোকে নিজে ইচ্ছামতো হট বিউটিফুল আৰু প্ৰিটিৰে বাক্য সাজিব পাৰিবা 16 say as fast as you can তোমালোকে এই বাক্য দুটা তোমালোকে খুব ফাস্ট ক'ব লাগিব মানে খুব খৰকে ক'ব লাগিব মই এবাৰ কৈছো আই স্ক্রিম ইউ স্ক্রিম উই অল স্ক্রিম ফর আইসক্রিম আকবার কৈছো আই স্ক্রিম ইউ স্ক্রিম উই অল স্ক্রিম ফর আইসক্রিম থ্যাঙ্কস ফর ওয়াচিং স্টে কানেক্টেড আজি আমি এই ভিডিওটোত 16 লৈকে এক্টিভিটিজ সমূহ আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী ভিডিওত এক্টিভিটিজ 17 ৰ পৰা আলোচনা কৰাব থ্যাংক ইউ